হয় মই পোনপটীয়াকৈ মই যাব বিচাৰিছোঁ আমাৰ পাৰ্থ ছাৰৰ ওচৰলৈ। ছাৰ আপুনি যিহেতু কবিতাৰ ৰচনা নিশ্চয় কৰে, আমি প্ৰথমতে আপোনাৰ পৰা এটা সুন্দৰ কবিতা শুনি ল'ব বিচাৰিছোঁ। বিহুৰ ওপৰত নে? নিশ্চয় বিহুৰ ওপৰতে হওক বা আপোনাৰ যি ভাল লাগে ছাৰ। হয় আচলতে কবিতাবোৰ এনেকুৱা হৈছে, মই লিখা কবিতাবোৰ মোৰ নিজৰে মনত নাথাকে। হয় নৱকান্ত বৰুৱা ছাৰ এটা কবিতাই মোৰ দুফাকিমান গাই দিছো। নিশ্চয় হ'ব মোৰ ছাৰ। নিজত নৱকান্ত বৰুৱা ছাৰ কবিতা ভাল লাগে। হয় বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী, সেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গুণ। জাষ্ট 2 লাইনহে কৈছো আৰু আৰু ভাল লগা কবিতা এইটো। ইংৰাজীত মিউট হৈ আছা আৰে মিউট হৈ আছা ভাই, আনমিউট কৰি লোৱা। সৰি ক্ষমা কৰিব ছাৰ। মই আপোনাৰ ওচৰতে এটা প্ৰশ্ন দিব বিচাৰিছোঁ যে আপুনি যিহেতু ইংৰাজী বিষয়ে আপুনি এজন শিক্ষক, আপুনি আমাক ইংৰাজী পঢ়াইছিলে। বৰ্তমান সময় যিটো পৰিস্থিতি, বৰ্তমান পৰিস্থিতি এটা দেখা পোৱা যায় যে ইংৰাজী বিষয়ৰ মানে ইংৰাজী বিষয় বুলি নহয়, ইংৰাজী মাধ্যমৰ পোৱা ছাত্ৰ ছাত্ৰীৰ মাজত আপুনি কিমান ভাবে যে ইংৰাজী মাধ্যমত যদি ছাত্ৰ ছাত্ৰী এজনে অধ্যয়ন কৰে, তেওঁৰ বিহুৰ ওপৰত যিবোৰ জ্ঞান লাগে, বিহুৰ ওপৰত বুলি মই নকওঁ, অসমীয়া সমাজৰ ওপৰত বা অসমীয়া সংস্কৃতিৰ ওপৰত তেওঁলোকৰ যিমানবোৰ জ্ঞান লাগে সেইসমূহ জ্ঞান হয়তো কম, বা যিমানবোৰ জ্ঞান থাকিব লাগে হয়তো তিমানখিনি জ্ঞান নাই। আৰু সেইকাৰণে বিভিন্ন সময়ত এটা দাবী উত্থাপন কৰি আহিছে যে অসমত ইংৰাজী মাধ্যমৰ স্কুল স্থাপন কৰাটো উচিত নহয়। আৰু সদায় এনেকুৱা এটা কনফ্লিক্ট হৈ আহে, এনেকুৱা এটা বিভেদ সৃষ্টি হৈ থাকে যে ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যম। আমি স্কুল বুলি ক'লে খালি এইটো আমাৰ কথা মনত পৰে কি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰা আহিছে নে ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পৰা আহিছে। মানে আমাৰ একচুৱেলি শিক্ষা ব্যৱস্থাটোত এটা কোৱালিটি ষ্টেণ্ডাৰ্ড নাই, মানে ষ্টেণ্ডাৰ্ড যিটো ইকুৱেলিটি হ'ব লাগে, যিটো সমান হ'ব লাগে, সেই সমান্তৰালটো নাইকিয়া। আমি কেতিয়াবা এনেকুৱা দেখা পোৱা যায় যে চৰকাৰী মাধ্যম বুলি ক'লে আমি সদায় অসমীয়া মাধ্যমৰ স্কুল বুলিকে বুজি পাওঁ, আৰু এনেকুৱা হয় যে ইংৰাজী মাধ্যমৰ স্কুল বুলি ক'লে আমি সদায় প্ৰাইভেট স্কুলৰ কথা বুজি পাওঁ। মানে আমাৰ মনত তেনেকুৱা এটা বিভ্ৰান্তিৰ সৃষ্টি হৈ গৈছে। তো মই আপোনালোকক জানিব বিচাৰিছোঁ যে আমাৰ শিক্ষা ব্যৱস্থাটোত আৰু আমাৰ শিক্ষা ব্যৱস্থাটোত যিবোৰ এইবোৰ ঘটনা যিবোৰ ঘটি আছে তাৰ ওপৰত আপোনাৰ মতামত কি হ'ব পাৰিছে? প্ৰথমতে কওঁ, একচুৱেলি মাধ্যম বুলি কথা নাথাকে, সেইটো পৰিৱেশ, অভিভাৱক, শিক্ষক, এই সকলোবোৰ সমানে দায়বদ্ধ হ'ব লাগে এটা ভাষা বিকাশৰ ক্ষেত্ৰত। আৰু এটা ভাষা বিকাশৰ ক্ষেত্ৰত আচলতে শিক্ষক, পৰিৱেশ আৰু বিভিন্ন কিছুমান প্ৰক্ৰিয়া থাকে যিবোৰে প্ৰভাৱ বিস্তাৰ কৰে মই ভাবো। আৰু ইয়াতে উদাহৰণ তুমি আছা, তুমি নিজে ইংৰাজী মাধ্যমত পঢ়িছিলা, কিন্তু আজি তুমি সুন্দৰকে অসমীয়া কোৱা, অসমীয়া সংস্কৃতিৰ প্ৰতি তোমাৰ টান। এটা এক্সাম্পল তোমালোক, তাৰ কাৰণে মই গৌৰৱ অনুভৱ কৰো। তোমালোকক মই পঢ়াইছিলো, কিন্তু মোৰ ক্লাছত আচলতে মই এনেকে, তোমালোকে মোৰ ক্লাছ পাইছিলা, মই সদায় ভাষা হিচাপে পঢ়াও, বিষয় হিচাপে নপঢ়াও। প্ৰথম কথা, যেতিয়ালৈকে শিক্ষকে ক্লাছত যিকোনো এটা ভাষা বিষয় হিচাপে পঢ়াব, তেতিয়ালৈকে সেই ভাষাটো বিষয় হিচাপে থাকিব। ভাষা হিচাপে পঢ়াব লাগিব প্ৰথম কথা। যে আমি ইংৰাজী পঢ়িলে ইংৰাজী ভাষা আমি আয়ত্ব কৰিবলৈ পঢ়িব লাগিব। ঠিক তেনেদৰে অসমীয়াটো আমি ভাষা হিচাপে পঢ়ো। এতিয়া ইংৰাজী মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে অসমীয়াটো লিখাত অসুবিধা পাই 2-1 মোৰ মানে যি দৃষ্টিগোচৰ হৈছে, ইয়াৰ মূলতে কথাটো হৈছে সেই অসমীয়া ভাষাটো তেওঁলোকে কেৱল এটা বিষয় হিচাপে পঢ়ে। তেওঁলোকৰ দৈনন্দিন জীৱনত অসমীয়া ভাষা ইউজ নকৰে, মানে ব্যৱহাৰ নকৰে, যাৰ কাৰণে অসমীয়া ভাষাটো তেওঁলোকৰ ইংৰাজী বেছিকে আহে। আৰু সেইটো অসমীয়া মাধ্যমত হয়, আকৌ অসমীয়াটো বেছিকে আহে, ইংৰাজীটো কমকে আহে। ইয়াৰ মূল উদ্দেশ্য হৈছে আমি এটা ভাষা হিচাপে পঢ়িব লাগিব, বিষয় হিচাপে নহয়। আৰু দ্বিতীয় কথাটো হৈছে যে মাতৃভাষা হৈছে সিংহদুৱাৰ। ৰবীন্দ্ৰনাথ টেগোৰ, মহাত্মা গান্ধী, ৰচো, নোয়াম চমস্কি, এইবিলাক বিশ্ববিখ্যাত মানে সাহিত্যিক বুলি ক'ব পাৰো, সমাজ সংস্কাৰক, প্ৰকৃতিবাদী ব্যক্তি। এইসকল ব্যক্তিয়ে কৈ আহিছে যে ভাষা, মাতৃভাষাত অধ্যয়ন কৰিলে মানুহৰ যি চেতনাবোধ, আধ্যাত্মিক বোধ আৰু বোধগম্যতাটো বেছি শক্তিশালী হয়। আৰু মাতৃভাষাত অধ্যয়ন কৰিলে সকলো ভাষা শিকিব পৰা ক্ষমতা থাকে। আমি যদি পাওঁ যিটো NP নেশ্যনেল পলিচি অন এডুকেশ্যন 1986, 1968, পাৱাৰ অফ একশ্যন 1992, তাত চালে তোমালোকে গম পাবা
যে সকলোবিলাক কমিশ্যনে কৈ আহিছিলে, ৰাধাকিষণ কমিশ্যনেও কৈছিলে যে ভাষা ক্ষেত্ৰত আমাৰ মাতৃভাষাটো আটাইতকৈ বেষ্ট প্লেটফৰ্ম হয় এজন শিশুক তাৰ চেতনা তাৰ পৰিৱেশৰ লগত খাপ খুৱাবৰ কাৰণে। গতিকে মই ভাবো মাতৃভাষা শিকাটো একো বেয়া কথা নহয়, আৰু ইংৰাজী মাধ্যমে অসমীয়া ভাষা ধ্বংস কৰিছে বুলি আমি একে ছাতিয়ে ক'ব নোৱাৰো। সেইটো ডিপেণ্ড কৰিব কিন্তু আমাৰ ওপৰত কিছু ক্ষেত্ৰত। আমি কেনেকুৱা ধৰণৰ ইংৰাজী মাধ্যমত পাঠ চলি আছে, কেনেকুৱা ধৰণে তেওঁলোকে এডমিনিষ্ট্ৰেশ্যন চলাই আছে, তেওঁলোকৰ পৰিৱেশ কি, তেওঁলোকে অসমীয়া বিষয়টো শিকাইছেনে, ভাষা হিচাপে শিকাইছেনে নাই, আৰু লিংগুইষ্টিক ডেভেলপমেণ্টৰ স্কিলবিলাক জানেনে, শিক্ষকবিলাক প্ৰশিক্ষণপ্ৰাপ্ত হয়নে, তেওঁলোকৰ কোৱালিটি আছেনে বাৰু, নে তেওঁলোকে টিচিং প্ৰফেশ্যনটো সামথিং ইজ বেটাৰ দেন নাথিং হিচাপে লৈছে, যে মই ইঞ্জিনিয়াৰিং কৰিব নোৱাৰিলো, BSc কমপ্লিট কৰিলো, তাৰপিছত মই উপায় নাই মই শিক্ষক হৈ যাওঁ। শিক্ষক এটা পবিত্ৰ বৃত্তি। শিক্ষক টিচিং ইজ নট এ জোক, ইটছ এ স্কিল, আৰু ইটছ নট এ কাপ অফ টি ফৰ এভৰিৱান। শিক্ষক হবলৈ মানে এনেকুৱা কথা নহয় সামথিং ইজ বেটাৰ দেন নাথিং নহয় শিক্ষকতা। গতিকে তেনেকুৱা ধৰণৰ শিক্ষক হ'ব ডিপেণ্ড কৰিব। আজিকালি সমাজত দেখা পাইছো টেট ওলাই গ'ল, মই BSc কৰিছো তাতে এৰি পেলাই DLED কৰি টেটত সোমাবলৈ আহিলে। শিক্ষকতা তেনেকুৱা বৃত্তি নহয়। কিন্তু শিক্ষকতা আৰু বিশেষকৈ আমাৰ বিশেষকৈ স্বাস্থ্য বিষয়ত আমাৰ এটা মন লাগিব সমাজক দান দিবৰ কাৰণে, শিক্ষা দান দিবৰ কাৰণে। সেই গুণটো কিন্তু এজন ভাল চোকা মানুহৰ গাত নাথাকিবও পাৰে দেই। এজন টেলেণ্টেড মানুহে যে শিক্ষক হ'ব পাৰে তেনেকুৱা কথা নহয়। এই স্কিলটো, আৰু মানে টিচাৰ্ছ মানে আগতে কৈছে টিচাৰ্ছ আৰ বৰ্ণ, এতিয়া মই কওঁ টিচাৰ্ছ আৰ নট বৰ্ণ, টিচাৰ্ছ আৰ মেড থ্ৰু প্ৰপাৰ ট্ৰেইনিং। গতিকে শিক্ষক হ'বলৈ এজন বিশেষকৈ ভাষাৰ শিক্ষক হ'বলৈ ভাল ট্ৰেইনিং লাগিব, তেওঁ স্কিলবোৰ জানিব লাগিব। যে এতিয়া 3 বছৰৰ এজন শিশুৱে ঘৰত, মই এটা উদাহৰণ দিছো, 3 বছৰৰ এজন শিশুৱে ঘৰত প্ৰথম কথা এটা মানে শুনি ল'ব যে ঘৰত তেওঁ অসমীয়া গান এটা গায়। এতিয়া প্ৰথম কথা তেওঁ স্কুললৈ গৈছেনে? নাই যোৱা। তেওঁ ক খ শিকিছেনে? নাই শিকা। কিন্তু অসমীয়া গানটো সম্পূৰ্ণকৈ গাব পাৰে। মাক বাপেকৰ লগত অসমীয়াত সুন্দৰ কনভাৰচেশ্যন কৰিব পাৰে, বাৰ্তালাপ কৰিব পাৰে। এইটো হৈছে পৰিৱেশ। গতিকে আমি ইংৰাজী মিডিয়ামতো থাকি আমি অসমীয়া চৰ্চা কৰিব লাগিব, শুদ্ধ অসমীয়া ব্যাকৰণ সহ, আৰু আমাৰ মনস্তাত্ত্বিকভাৱে আমি আন্তৰিকতাৰে ভাষাটো শিকিব লাগিব। অসমীয়া শিকো বুলি অসমীয়া শিকিব নালাগে, যে অসমীয়াক ভাল পাওঁ হিচাপে শিকিব লাগিব আৰু ভাষা হিচাপে শিকিব লাগিব। ইমানেই ক'লো আৰু ধীৰাজিত। হয় স্যাৰ, ঠিকেই কথা কৈছে আপুনি। মই এতিয়া ইছমাইল হুছেইন ছাৰৰ ওচৰত আহিব বিচাৰিছো। মই স্যাৰ, আমাৰ দেখা পোৱা যায়, স্যাৰ নিশ্চয় শুনি আছে আমাক? শুনি আছে, হয়। আমি দেখা পোৱা যায় যে এইবাৰ আমাৰ বিহু যিটো মঞ্চ পাতিব পৰা নাইকিয়া, মই এইবছৰ কথা কোৱা নাই, আমি আগৰ বছৰলৈ আমি যদি যাওঁ, আমি দেখা পোৱা যায় যে বিহু এনেকুৱা ধৰণৰ অনুষ্ঠান যেতিয়া পতা হয়, ৰাস্তাই আপোনাৰ এখন খৰাই, মানে ৰাস্তাৰ মাজত এখন টেবুলৰ পৰা এখন খৰাই ৰাখি থোৱা হয়, আৰু তাত তেওঁলোকে চান্দা তোলা এটা ব্যৱস্থা কৰে। আৰু বিভিন্ন সময়ত দেখা যায় যে সকলোৰ পৰা এটা হেভি এমাউণ্টৰ ডিমাণ্ড কৰা হয়। আপোনাৰ দিবলৈ মন যাওক বা নাযাওক, তেওঁলোকে এটা ডিমাণ্ড কৰা হয়। এনেকুৱা এটা অনুষ্ঠানত কিছুমানে যদি বৰঙণি আগবঢ়াইছে, কিছুমানে দান দিছে, তাত মোৰ বা আমাৰ ক'বলগীয়া আচলতে একো থাকিব নোৱাৰে বা ক'ব নালাগে। কিন্তু সেইবোৰ দান বৰঙণিয়ে যদি বিহুখন এই অনুষ্ঠিত কৰে, তাত কাৰো একো আপত্তি থাকিব নোৱাৰে। কিন্তু তাকে নকৰি যদি বিহু অনুষ্ঠানৰ শেষৰ পিনে এটা মানে বেয়া এটা পৰিৱেশ সৃষ্টি কৰে, এটা উল্লাসৰ, যিটো আমি আচলতে আমাৰ সামাজিক হ'ব নোৱাৰে, এনেকুৱা এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰে, তেতিয়া হয়তো আমি তাৰ বিৰুদ্ধে আমি সদায় মাত মাতিবই লাগিব। আৰু এই যিটো প্ৰথা চলি আহিছে যে বিহু হওক বা এনেকুৱা ধৰণৰ অনুষ্ঠানেই হওক, তাৰ কাৰণে চান্দা তোলা বা তাৰ কাৰণে কাৰোবাক গভীৰভাৱে ডিমাণ্ড কৰা যায়, আপুনি ইমান টকা দিব লাগিব, এনেকুৱা দিব লাগিব, ইয়াৰ ওপৰত আপোনাৰ মতামত জানিব বিচাৰিছো। মই সেই ধাৰাৰ সম্পূৰ্ণ বিৰোধী। আৰু এই মঞ্চ মাতি লাখ লাখ টকা দি কিছুমান গায়ক আনি অদৰকাৰী গীত গোৱা, মাতলামি কৰা, সুৰাপান কৰা, একাংশ উদণ্ড ল'ৰা ছোৱালী নাচি থাকিব, আৰু মঞ্চত কিছুমান গায়কে উদ্ভণ্ডালি কৰিব, এইটোৰ মই সম্পূৰ্ণ বিৰোধী। আৰু ৰাস্তাত গাড়ী আগুৰি এই চান্দা তোলাৰ মই সম্পূৰ্ণ বিৰোধী। বিহু যদি পাতিব লাগে গাঁৱৰ ৰাইজে মিলি পাতক, তেওঁলোকেই পুঁজি সংগ্ৰহ কৰক, হুঁচৰি মাৰক, হুঁচৰি মাৰি পুঁজি সংগ্ৰহ কৰক, বছৰ জুৰি ধন সাঁচি ৰাখক বিহুৰ কাৰণে। আমি বিহু পাতো, মোৰ নিজৰ গাঁৱত মই কয়াগুছিত বিহু পাতো, 400-500 ল'ৰা ছোৱালীক আমি আখৰা কৰাও 7 দিন, তাৰপিছত আমি বিহু পাতো, আমাৰ 50-60 হাজাৰ টকাত হৈ যায়। আমি চবে পকেটৰ পৰা পইচা দি, ক'তো আমি গাড়ী ৰখাই বা
ৰাস্তাত থিয় হৈ আমি কেতিয়াও আমি চাঁদা সংগ্ৰহ নকৰো আৰু সেইটো আচল বিহু মুকলিকৈ পাতিব লাগে মঞ্চৰ নামত টেন্ট হাউচৰ নামত পইচা দিয়াৰ প্ৰয়োজন নাই আমি দুনিয়ানে পাতো ৰাতিপুৱা 7টাৰ পৰা বেলি ডুবাৰ আগলৈকে গতিকে এই গধূলি পাতা এইবোৰ বন্ধ কৰিব লাগে এইবাৰ কৰোনা ভাইৰাছে অলপ হিকনি দিছে এটা যে অন্তত এই যে এছাম গায়কৰ যিটো উদ্ভণ্ডালি এইটো অসমত কমি গৈছে মই বৰ ভাল পাইছো তেওঁলোকৰ কাৰণে সাংস্কৃতিক সন্ধিয়া অন্য পাতক বিহুৰ নামত সাংস্কৃতিক সন্ধিয়া পাতিব নেপায় বিহু আমাক শিকাব নালাগে তেওঁলোকে একেবাৰে যদি তেওঁলোকে বিহু গাব আহে বিহু নাম গাওক তেওঁলোকে লোকবাদ্যলৈ আহক তেওঁলোকে চুৰিয়া চোলা পিন্ধি জাতীয় পোছাকত আহক তেতিয়াহে মই ভাবো যে তেওঁলোকে প্ৰকৃতাৰ্থত বিহুক সন্মান জনাব দৃষ্টিৰে ল'ব নাপায় স্যাৰ মই এইখিনিতে এটা খুব বিতৰ্কিত বিষয় যিটো বিষয় সদায় উত্থাপন হৈ থাকে মই সেইটো বিষয়লৈ আহিব বিচাৰো শেষৰ আজি মই সেইখিনি কথাই শেষ কৰিম বিহু মঞ্চত হিন্দী গীত পৰিৱেশন কৰা সেইটো এটা অত্যন্ত বিতৰ্কিত বিষয় বিভিন্ন সময়ত বিভিন্ন ধৰণে তাৰ মতামত দিয়া আহিছে আৰু মই আজি সেইটো বিষয়লৈ আহিব বিচাৰিছো শেষৰ বিষয়টো আপোনাৰ প্ৰথমতে মই আপোনাৰ পৰা আৰম্ভ কৰিছো তাৰ মতামত স্যাৰ আপুনি কি ক'ব এইটো অতি পাতলামি কাৰবাৰ যদি হিন্দী ভাষী আছে তাত গৈ আমাৰ অসমীয়া বিহু নামটো হিন্দীত অনুবাদ কৰি তেওঁলোকৰ মাজত গাওক তেওঁলোকে বুজিব কিন্তু আমি হিন্দী অসমীয়া শ্ৰোতাৰ মাজত আমি হিন্দী গীত গাম আৰু যিসকলে এইবোৰ গাবলৈ দিয়ে আয়োজন কৰে মই তেওঁলোকৰ ভাবো সাংস্কৃতিকভাৱে তেওঁলোক চহকী নহয় তেওঁলোক অতি বিকৃত মানসিকতাৰ মই এইটোৰ 100% বিৰোধী আমাৰ গীতমাত আছে আমাৰ লোকজীৱন আৰু আমাৰ জনজাতীয় জনগোষ্ঠীয় গীতমাত আছে বিভিন্ন আমাৰ 25টা মান জনজাতি আছে অসমত কিয় আমি সেইবোৰ পৰিৱেশন কৰিব নোৱাৰো আমি লোকশিল্পীসকলক আনিব পাৰো আমি সেইবোৰ কৰিব লাগে এই সব গায়কৰ এই কাৰবাৰবোৰ বন্ধ কৰিব লাগে গায়কে যদি সঁচাই বিহু নাম গায় ঐনিতম গায় তেওঁলোকক আনিব লাগে আৰু জাতীয় পোছাকত তেওঁলোকে ঢোল পেঁপা গগনা এইবোৰ লৈ তেওঁলোকে বিহু নাম গাব লাগে এই গীত গোৱা বন্ধ কৰিব লাগে নাম গোৱা আৰম্ভ কৰিব লাগে মই তেনেকৈয়ে ভাবো হয় স্যাৰ হয় স্যাৰ নিশ্চয় মই এইটো বিষয় লৈ পেলাই মই পাৰ্থিক স্যাৰৰ ওচৰত যাব বিচাৰিছো স্যাৰ আপোনাৰ ইয়াৰ মতামতটো কি হ'ব স্যাৰ তাকে একচুৱেলি এইটো ময়ো সমৰ্থন নকৰো বিহুৰ নামত একচুৱেলি ব্যৱসায় হ'ব নালাগে আৰু হিন্দী হওক কিবা ভাষা হওক আমি বেলেগ দিনা বেলেগ অনুষ্ঠানত কৰিম বিহু দিনাখন আচলতে বিহুৱে হ'ব লাগে কিন্তু তাত বিহুটো যদি অকনমান ওপৰলৈ উন্নত কৰে বৰ্তমান প্ৰজন্মৰ লগত চলাকে সেইটো মোৰ আপত্তি নাই কিন্তু বিহুৰ নাম লৈ ব্যৱসায় 2 লাখ 3 লাখ 4 লাখ যে মই এই চাৰে কোৱা কথাটো মই মানিছো যে বিহু অসমীয়াক শিকাব নালাগে আমি বিহুত গৈ গৈছো বিহু আমাৰ জীৱনত গৈ গৈছো বিহু আমাক শিকোৱাৰ প্ৰয়োজন নাই আমি জীয়াই থাকা লাগে বিহুৱে থাকিব আমাৰ জীৱনত আৰু বিহু অসমীয়া এনেকুৱা জীৱন এতিয়া কাইলে কোনোবা XYZ এজন সস্তীয়া গায়ক আহে তেওঁ আমাক মানে কি বিহু শিকাবলৈ আহে তাৰ বিনিময়ত আমি 3-4 লাখ টকা দিয়ে এখন গাঁৱৰ পৰা এজন মানুহে 1000 টকাকে দিয়ে সেই ফাংচনৰ মোৰ শুনি দুখ লাগে আজি COVID-19ত আজি যেতিয়া গাঁওবিলাক ভাড়াক্ৰান্ত হয়নে এই সময়ত কিন্তু সেই বিহুত দিয়া মানুহখিনি বা সেই কমিটি বিলাক কিন্তু আগবাঢ়ি অহা নাই হয়নে গতিকে এইবোৰ কথা খুব মানে গুৰুত্বপূৰ্ণ কথা ময়ো এইটো নামানো কিন্তু বিহুটো যদি অকমান মডাৰ্ণ কৰে আমাৰ ল'ৰা ছোৱালী মানা বা এইটো যদি কাইলে আমেৰিকাত গৈ প্ৰদৰ্শন হয় ৰাছিয়াত গৈ প্ৰদৰ্শন হয় আমাৰ বিহু মোৰ তাত একো প্ৰব্লেম নাথাকে কিন্তু প্ৰব্লেম হ'ব সেই যিটো ট্ৰেডিশনেলিজমটো মেইনটেইন কৰক আমাৰ যিটো আমাৰ কি কয় আমাৰ জুপি আমাৰ কপৌ ফুল হয়নে ঢোলবিৰি হয়নে জোনবিৰি এইবোৰ পিন্ধিয়ে থাকিব লাগিব সেইটো মই ভাল লাগে আৰু এতিয়া মই ৰঞ্জনে কিছুমান দুআষাৰ ক'ব তেওঁক মই ক'বলৈ অনুৰোধ জনাইছো তাৰ আগতে মই এটা প্ৰশ্ন সকলোকে সামাজিকভাৱে সুধি দিছো আপোনালোকে প্ৰশ্নৰ উত্তৰ দিব আৰু শেষত আমি বিহু আচলতে যেতিয়া বিহু উদযাপন কৰা হয় আপুনি দেখিব হয় কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানে পাতে বিহু কিছুমানে 3 দিনকে পাতে কিছুমান 4 দিনকে পাতে আৰু দেখা পোৱা যায় ৰঙালী বিহুটো আমাৰ 7 দিনৰ যেটো বিহু সেই 7 দিনৰ বিহুটো গৈ পেলাই আপোনাৰ কেতিয়াবা এমাহ কেতিয়াবা 2 মাহ কেতিয়াবা 3 মাহ বহাগী বিদায় বুলি যেটো কোৱা হয় কিন্তু বহাগ নাপায় বহাগ পাৰি হৈ গৈছে যায় তাৰ পিছত বহাগী বিদায় তেওঁলোকে পাতে আৰু এইটো প্ৰতিদিনে মানে সেই সংগঠিত হৈ আহি আছে এই যেটো মানে যেটো প্ৰথা চলি আহিছে এই প্ৰথা হৈছে আমি আচলতে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু আমাৰ অসমীয়া মানুহবিলাকৰ এটা নিচা আছে আমি বিয়া বুলি ক'লে আমি 3 মাহ 2 মাহ মান সেই বিয়াতে গুচি যায় আমাৰ বিয়া বুলি ক'লে এমাহ 2 মাহ পৰা আগৰ পৰা এইটো হৈ থাকে লাগিলে কিবা কাম থাকক বা নাথাকক আৰু বিহু বুলি ক'লে আমাৰ 3-4 মাহৰ বিহু এটা হৈছে যেটো 7 দিনৰ বিহু হ'ব লাগে এইটো কিনো আমাৰ সংস্কৃতি হ'ব নোৱাৰে লগতে মই এইখাৰ কথা কৈ থৈ দিম
যে বিহু অনুষ্ঠান যেটা পাতা হয় কিছুমান নিশ্চয় কিছুমানে আপোনাৰ 3 দিনীয়া বা 4 দিনীয়া কাৰ্যসূচী এটা পাতে তাত য'ত এদিন কেৱল বিহু নৃত্য প্ৰদৰ্শন কৰা হয় কিন্তু কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানে মাত্ৰ এদিনীয়া বিহু পাতিব আৰু সেই দিনাখন তেওঁলোকে কেতিয়াও মানে হুঁচৰি দল বা বিহু দলক আমন্ত্ৰণ নকৰে কেৱল গায়ক গায়িকাক আমন্ত্ৰণ কৰি পেলাই বিহু গীত গাওক বা নেগাওক তেওঁলোকক মঞ্চত উঠাই দিয়ে কিন্তু আচলতে আমাৰ বিহু হ'ব নোৱাৰে বিহু বুলি ক'ব গ'লে আচলতে বিহু দলৰ এটা নৃত্য থাকিবই লাগিব কিন্তু আচলতে আমাৰ প্ৰকৃত বিহু যেটো মই ভাবো এইখিনি আপোনালোকৰ ওচৰলৈ মই আগবঢ়াইছো কথাখিনি আৰু ইয়াৰ লগতে ৰঞ্জন কিছুমান কথা সংযোজন কৰিব ৰঞ্জন কোৱা মই মোৰ দৃষ্টিৰে বৰ্তমান আমি আমাৰ নিজৰ শিপাক পাহৰি গৈছো কাৰণ মোৰ দৃষ্টিৰে বিহু মানে এখন মঞ্চ নহয় আৰু তাৰ ওপৰত উঠি পেলাই গীত গোৱা কেইজনমান গায়ক নহয় মোৰ দৃষ্টিৰে বৰ্তমান সময়ত বিহু এনেকুৱা হ'ব লাগে যে চান্দা তুলক বা নুতুলক চান্দা নুতুলাকে বিহু পাতিব পৰা যায় কাৰণ চাওক বৰ্তমান সময়ত আমাৰ বিহু আমাৰ ৰঙালী বিহু উপাবাদ্য কি ৰঙালী বিহু উপাবাদ্য বিহু গীত ঢোল পেঁপা গগনা কুটুলি এইবিলাক হৈছে আমাৰ বিহুৰ উপাবাদ্য ৰঙালী বিহুৰ উপাবাদ্য বা আমাৰ সংস্কৃতি এই সংস্কৃতি বিলাক যদি বিহু সঁচাকে পাতিবলৈ মানুহৰ মন তেনেহলে এই যোনবিলাক সংস্কৃতি আমি এখন হাতৰ পৰা এখন হাতলৈ প্ৰদান কৰিব লাগিব কাৰণ আমাৰ অগ্ৰজসকলে সেইখিনি কৰিছে তাৰ পিছত আমাৰ অনুজসকলৰ হাতত দিব লাগিব কিন্তু বৰ্তমান পৰিস্থিতিত আমাৰ তাক সেই অনুজসকললৈ যি সংস্কৃতিৰ ৰূপান্তৰ সেইটো কৰা নাযায় কি কৰে গায়ক আনি গান গায় কিন্তু মোৰ বোধেৰে বিহুৱে হৈছে এনেকুৱা এটা সংস্কৃতি যি বিহু সংস্কৃতি এটাৰ পৰা এটা হাতলৈ আহিব পাৰে বিহু বুলি ক'লে আমি বিহু যদি বিহু সঁচাকে পাতিবলৈ মন আছে তেনেহলে আমাৰ যিসকল অনুজ অৰ্থাৎ এটা প্ৰজন্মৰ তাৰ পিছৰ প্ৰজন্মক বিহু গীত বিহু ঢোল বজাবলৈ ঢোল বাদন পেঁপা বাদন আদিৰ পৰা যি সাংস্কৃতিক আমাৰ যি সমৃদ্ধতা সেই সমৃদ্ধতা আমি এখন হাতৰ পৰা এখন হাতলৈ মানে যিটো কোৱা হয় পৰম্পৰা হস্তান্তৰকৰণ সেই পৰম্পৰা হস্তান্তৰকৰণ কৰিব লাগিব আৰু তাৰ কাৰণে মানুহক পইচাৰ দৰকাৰ নহয় তাৰ কাৰণে মানুহক দৰকাৰ হ'ব সময়ৰ তথা এক নিৰ্দিষ্ট শৈলী যি শৈলীত এটা পৰম্পৰা আন এটা পৰম্পৰা লাগিব অৰ্থাৎ মই বুজাব খুজিছো যে আমাৰ যি সংস্কৃতি ঢোল বজোৱা পেঁপা বজোৱা বা আন যিবোৰ মানে আমাৰ পাৰম্পৰিক অৱস্থা সেই পাৰম্পৰিক যি দৃষ্টিকোণ সেই দৃষ্টিকোণ আমি আমাৰ উক্ত প্ৰজন্মৰ পৰা আমি পিছৰ প্ৰজন্মলৈ দিব লাগিব তেতিয়াহে বিহু পতাৰ যথাৰ্থতা আহিব আৰু যদিহে তাৰ ঠাইত আমি কি কৰো আমি মঞ্চ এখন পাতি লাখ লাখ টকা খৰচ কৰি কেইজনমান গায়কক আনি সেই গায়ক কেইজনে কি কৰিব হিন্দী গান গাব নে অসমীয়া গান গাব তাৰ লগত এখন কাজিয়া লাগিব আৰু তাৰ পিছত সমগ্ৰ বিহুৰ যিটো বিহু অৰ্থ হৈছে আনন্দ কৰা বিহুৰ যি মূল তত্ত্ব সেই মূল যি আমাৰ ভাৱধাৰা আছিল সেইসমূহ নষ্ট কৰি পেলাব বৰ্তমান এইটোৱে হৈ আছে আৰু বিশেষকে সেই তাৰ আলামত আমাৰ বৰ্তমান আমি সেইটো আমাৰ যুৱ প্ৰজন্মৰ দুখ বুলি ক'বলৈ নাযাওঁ কাৰণ এইটো পৰিস্থিতিটো এনেকুৱা আহিছে সেই গায়কজন আহিলে আমাৰ সুৰাপাইৰ উত্তাম নৃত্য বাঢ়িব লগতে আমাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো বিনষ্ট হ'ব আৰু লগতে টিকটকৰ কথা কোৱা হৈছিলে টিকটকত বিহু গীত গাই তাৰ ওপৰত সুস্থ শৈলী ভাৱে নিজস্ব বিহু এটা নিজস্ব শৈলী থাকে কিন্তু বৰ্তমান সময়ত ক'ব লাগিব যে যিসমূহ মানে কি কম কোৰিঅগ্ৰাফাৰ আছে মাজতে আমাৰ মাজুলীৰ লগত এটা ডাঙৰ বিতৰ্ক হৈ গৈছে সেই একেজন কোৰিঅগ্ৰাফাৰে বিহু নৃত্যক অদ্ভুত উদ্ভৱ ৰূপেৰে উপস্থাপন কৰি বিদেশত উপস্থাপন কৰি আহিছিলে তেনেধৰণৰ সংশ্লিষ্ট ব্যক্তিৰ পৰা আমাৰ বিহু বা আমাৰ সংস্কৃতি কিন্তু তেওঁলোকৰ পৰা আমাৰ বিহু উপকাৰ হ'ব ঠিক তেনেদৰে টিকটকতো নিৰ্দিষ্ট শৈলী ভাৱে নিৰ্দিষ্ট শৈলীত বিহু নাচক আমাৰ ক'বলগীয়া একো নাই কিন্তু টিকটকত যে নাচি গছৰ ওপৰত উঠি যায় নাচি বিভিন্ন ধৰণৰ অদ্ভুত কাণ্ড কাৰখানা কৰে ই অত্যন্ত আমাৰ বাবে দুখজনক কাৰণ ই শৈলীতে নপৰে বিহু গীতৰ এটা নিজস্ব শৈলী আছে আৰু বিহু গীতৰ প্ৰতিটো শৈলী প্ৰকৃতিৰ লগত জড়িত প্ৰকৃতিৰ যেতিয়া বিহু গীতত যি হাতখন এনেকে দিয়ে সেই হাতখনৰ এটা নিৰ্দিষ্ট শৈলী আছে যিটো শৈলীত প্ৰকৃতিৰ যি গছে বতাহত যি এনেকে হালে তাৰ লগত সংযুক্ত প্ৰতিটো বস্তুৰে প্ৰকৃতিৰ লগত সংযুক্ত কাৰণ সেইসমূহ শৈলীক যদি আওকাণ কৰি নিজস্বভাৱে কিছুমান যদি উদ্ভৱ নাচে তেনেহলে অকল বিহুটোৰে অপমান নহয় আমাৰ সমগ্ৰ অসমীয়া জাতিটোৰ অপমান মোৰ ক'বলগীয়া এইখিনিয়ে ধন্যবাদ ক্ষমা কৰিব মোৰ মিউট হৈ আছিলে মই শেষবাৰৰ বাবে ইছমাইল ছাৰৰ ওচৰলৈ আহিছো ছাৰ যিখিনি কথা আমি ক'লো ইয়াত আৰু যিখিনি কথা কোৱা হৈছিলে যে ৰঙালী বিহুটো 3-7 দিনৰ পৰা গৈ পেলাই আপোনাৰ 3 মাহৰ পৰ্যন্ত হয় বা আজিকালি বিহু অনুষ্ঠানত কেৱল মানে বিহু দলৰ আমন্ত্ৰণ কৰা নহয় এই কথাখিনি আৰু থলুৱা যিবোৰ আমাৰ বাদ্যযন্ত্ৰ থলুৱা যিবোৰ আমাৰ শিল্পী তেওঁলোকক আমন্ত্ৰণ কৰি পেলাই কিছুমান নামী শিল্পী আমন্ত্ৰণ কৰা হয় যিসকলে হয়তো বিহুৰ গীতৰ পৰিৱেশ ভালকে বুজি নাপায় আপোনাৰ ইয়াৰ শেষ মন্তব্য বিচাৰিছো
বেছিভাগ মঞ্চ বিহু ব্যৱসায়িক অনুষ্ঠানত পৰিণত হৈছে আৰু তাৰে কৰ্মকৰ্তাসকলৰ বছৰৰ কিছু উপাৰ্জনৰ আহিলা হৈ পৰিছে মঞ্চ বিহু। 2 নম্বৰে 7 লাখ টকা যদি এজন গায়কক দিব লগা হয়, গায়কে পায় 3 লাখ বা 4 লাখ, বাকীখিনি এজেন্ট তেওঁলোকৰ লগত বুজা মেলা থাকে। আপুনি 7 লাখ বুলি ক'ব, আপুনি ৰিচিপ্টটো দিব, আপোনাক 3 লাখ দিম। গতিকে তেনেকেই কিছুমানে এই বছৰে বছৰে ধন ঘটা এটা ব্যৱস্থা হিচাপে লয়। এইটো মই ব্যক্তিগতভাৱে মই প্ৰমাণ পাইছো। বিহুতলী কিছুমানৰ বিষয়ববীয়া কথাটো কৈছে, গতিকে সেইটো চলি আছে। এজন মানুহৰ 7 লাখ টকা যদি 1 ঘণ্টাৰ কাৰণে দিব লগা হয়, বাদ্যযন্ত্ৰীৰ কাৰণে যেনিবা 1 লাখ গ'ল, 6 লাখ যদি এদিনৰ আয় হয়, তেনেহলে সেইখিনি টকা এজন গায়কক দিয়াতকে এই 6 লাখ টকাৰে দেখোন এখন ধুনীয়া পুথিভঁৰাল হৈ যাব গাঁৱত। কিয় পুথিভঁৰাল কৰা নাই গায়কক নামাতি? সেই বিহুতলীত অন্তত সেই অঞ্চলত অন্তত 1000 বিহুৱতীক আমি ৰিহা মেখেলা দিব পাৰো। সেইখিনি এই দুখীয়া আমাৰ বাদ্যযন্ত্ৰী যিবোৰ আছে, এই আমাৰ লোকশিল্পী, তেনেকে 100টা দল এজন ব্যৱসায়িক গায়কৰ পইচাৰে আমি তেওঁলোকক বছৰ জুৰি চলাব পাৰো। তেওঁলোকে ঢোল বনাব, তেওঁলোকে পেঁপা গগনা বনাব, তেওঁলোকে বছৰত অন্য কাম কৰিব নালাগে। এই চিন্তা কোন বিহুতলীয়ে কৰিছে? গতিকে এই অৱক্ষয় নগাঁৱত বেছি আৰম্ভ হৈছে। নগাঁৱত 3-4টা বিহুতলীত মই দেখিছো একদম সম্পূৰ্ণ ব্যৱসায়িক। তেওঁলোকে মুম্বাইৰ পৰা হিন্দী গীত গোৱা মানুহ আনে। অতি লাজ নালাগে তেওঁলোকৰ? যি নগাঁৱৰ ফুলগুৰিত বিহু নিষিদ্ধ কৰিছিলে ইংৰাজী, যি কলিয়াবৰৰ পৰা বিহুৰ আৰম্ভ হৈছিলে, হুৰাই লৈ সৰগৰ তৰক চাই থাকৈ নীলগৰ পৰা, এইবোৰৰ ঐতিহ্যৰ লগত কলিয়াবৰ শব্দটোৰ সম্পৰ্ক আছে। নগাঁৱৰ কলংক পিলিক লৈ অনেক বিহুনাম জন্ম হৈছে। সেই নগাঁৱত এই অৱক্ষয় দেখি মই অতি লজ্জিত। তেওঁলোকৰ সেই বিহুত মই যোৱা নাই, আমন্ত্ৰণো জনোৱা নাই, গাঁও অঞ্চলত গৈছো। গতিকে তোমালোকে নগাঁও কেন্দ্ৰিক যিহেতু আজি কথা পাতিছো আমি নগাঁৱৰ পৰা, গতিকে এইবোৰত আমি অন্তত নজৰ ৰাখিব লাগে যে কি অৱস্থালৈ গৈছে আমাৰ বিহু সংস্কৃতি। আজি আমি বিহু সুৰক্ষা সমিতিয়ে কিন্তু আখৰা কৰাই আমাৰ বিহুৰ আচল সমলখিনি দিয়াৰ চেষ্টা কৰিছে। ঢকুৱাখানাৰ ফাট বিহুত আচল বিহু চলি আছে। আমি তাৰে অনুকৰণত আমি বিহু আখৰা কৰো। বিহু প্ৰশিক্ষণ দিয়া নহয়, বিহু আখৰা কৰা হয়। গতিকে গাঁৱে গাঁৱে সেই আখৰা অনুষ্ঠান পাতি আমি সকলোৰে কাৰণে বিহু, সকলোৱে নাচিম, একেবাৰে শিশুৰ পৰা আইতাসকললৈকে। গতিকে এই পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব। আৰু মঞ্চ বিহুত যাতে কোনো 1 পইচা দান নিদিয়ে, 1 পইচাও নিদিয়ে, প্ৰয়োজন নাই মঞ্চ বিহুৰ কাৰণে। মই কিন্তু নিদিও, একেবাৰেই নিদিও। কাৰণ মই নিজে যিহেতু লোক জীৱনৰ লগত জড়িত, ল'ৰা ছোৱালীক লৈ, শিল্পীসকলক লৈ বিহু কৰো, গতিকে মই সেইটো কিয় দিম? গতিকে এনেকুৱা এই মঞ্চ বিহু এই কাৰবাৰটো বন্ধ কৰিব লাগে। হয়, আমি বিহুতলীতে আমাৰ আহক অতিথি, আমি মুকলি বিহু পাতিম, তাতে আমি গাওঁ বজাওঁ, একেলগে আনন্দ কৰো। আমাৰ গোটেই অসমৰ পৰা 1 পইচা দিব নালাগে। নিজৰ খৰচত অনেক শিল্পী আহে, অনেক বিখ্যাত মানুহ আহে আমাৰ কয়াকুছিৰ বিহুলৈ। এই নিদৰ্শনবোৰ আমি দেখুৱাব লাগিব। আৰু সেইটোৱে মই ভাবো বিহুৰ আচল ঐতিহ্য সুৰক্ষা আমি কৰিব পাৰিম। তোমালোকলৈ এই বিহুৰ বতৰত ধন্যবাদ জনাইছো। আমাৰ সেই বিহু নামত আছে, লুইতৰ চাপৰিত হাবি জুৰিলে ফুলিলে বাবৰি ফুল, আই অসমীয়া হবা কোৱা দৰে নিবিচাৰি জাতি কুল। এই যে কেৱল প্ৰেম প্ৰীতিত বিহু নাম গায়, বিহুৰ সমন্বয়ৰ ঐতিহ্য আছে। পাহাৰো আমাৰে ঐ ভৈয়ামো আমাৰে, বৰলুইত মিলনৰ হাকু, অতিকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকো। এই বৰলুইত মিলনৰ হাকু হব লাগিব আমাৰ। সেই হাকু আমি সৃষ্টি কৰিব লাগিব। মঞ্চ বিহুৱে নোৱাৰে, আমাৰ মুকলি বিহু গাঁও অঞ্চলৰ শিল্পীসকলে পায়। নিশ্চয় ছাৰ, নিশ্চয়। ধন্যবাদ ছাৰ। মই শেষবাৰৰ বাবে মই পাৰ্থিৱ ছাৰৰ ওচৰলৈ যাব বিচাৰিছো। ছাৰ আপোনাৰ শেষ মন্তব্য ছাৰ ইয়াত। কি কৈছা? ছাৰ আপোনাৰ শেষ মন্তব্য ছাৰ। শুনা পাইছে? মোৰ শেষ মন্তব্য হিচাপে তোমালোকক ধন্যবাদ জনাইছো। আচলতে নৱপ্ৰজন্মৰ মাজত এনেধৰণৰ অনুষ্ঠান বিৰল। কিন্তু নৱপ্ৰজন্মৰ মাজত এনে অনুষ্ঠান বিৰল, কিন্তু এনে অনুষ্ঠানৰ সাংঘাতিকভাৱে প্ৰয়োজন আছে। গতিকে তোমালোকক মই মোৰ ফালৰ পৰাই ধন্যবাদ জনাইছো। কাৰণ এনেকুৱা ধৰণৰ অনুষ্ঠান জাতিটোৰ কাৰণে এটা খুব সুন্দৰ ইংগিত। আমাৰ নৱপ্ৰজন্মক যে মানুহে কয় যে বিপথে গৈছে বুলি, ই কিন্তু এটা ইংগিত বহন কৰিছে যে আমাৰ নৱপ্ৰজন্ম এতিয়াও শক্তিশালী, আমাৰ সংস্কৃতিৰ শিপাডালতে ধৰি আছে, যিটো আমি আমাৰ ককা দেউতাহঁতৰ পৰা ধৰি আহিছিলো। গতিকে সেইটো হ'ল। আৰু 2 নম্বৰটো হৈছিল বিহু বিশ্বায়ন হওক, বিহুৰ যি সংস্কৃতি আমাৰ অসম বিশ্ব সকলোতে বিহু হিচাপে জানক। ইয়াত
বেলেগ আৰু শব্দ নালাগে, বিহু বিহু হৈ থাকক। হয় অসমীয়া স্পন্দন প্ৰাণ একদম তেনেকেই হৈ থাকক। ভূপেন দাই কোৱা নিচিনা আমাৰ ই খা হৈ থাকক, হয় আয়ুস ৰেখা হৈ থাকক। সেই হয়। কাল মানে মই নিজে মই ভাবো যে সেইটো আমাৰ হৈ থাকিব, কাৰণ প্ৰজন্মত তোমালোকৰ নিচিনা নতুন প্ৰজন্ম আছে বৰ্তমান আমাৰ মাজত। আৰু শেষত এটাই কথা কওঁ যে বিহু কেতিয়াও বাণিজ্যিকৰণ কৰিব নালাগে। কোনোবাই যদি ভাবিছে মই বিহু গীত অলপ মডাৰ্ণ কৰি পেলাই বেলেগ ধৰণে গাই পেলাই গাঁৱৰ মানুহৰ মাজত এটা চমক সৃষ্টি কৰি মই মোৰ জীৱনটো অতিবাহিত কৰিম, ডাঙৰ ডাঙৰ গাড়ী চলাই ঘূৰিম, তেনেকুৱা কথা নাথাকে। বিহুক তেনেকেই থাকিবলৈ দিয়ক। আৰু বহুতো কাম আছে, তেওঁলোকে বেলেগ কাৰ্য হাতত লওক, বহুত কৰিবলগীয়া কাম আছে। আৰু বিহু আমাৰ সেই গছৰ তলৰ পৰা আৰম্ভ কৰি অসমীয়া ঘৰে ঘৰেই বাজি থাকিব সদায়। হয় তেওঁলোকে আমাক হয়। শিকাব নালাগে, হয় প্ৰথম হয়। কথা সেইটো। হয় ছাৰ। গতিকে সকলোকে ধন্যবাদ জনাইছো। হয় মোৰো গৌৰৱ অনুভৱ কৰিছো এই সুন্দৰ অনুষ্ঠানটিত নিজকে হয় পাই পেলাই। হয় আৰু শেষত বিহুৰ উল্লেখ পুনৰবাৰ দিলো ধন্যবাদ। মই। হয় ধন্যবাদ জনাইছো মই ধন্যবাদ। আমাৰ ইয়াত অনুষ্ঠানটি যিসকলে অংশগ্ৰহণ কৰিলে। আমাৰ প্ৰান্ত আছিলে, ফ্লগ আছিলে, দেন হিমাংশু আৰু ধ্ৰুব্ৰ, আকাশদ্বীপ, আকাশ, যিমানসকল আছিলে, আৰু আমাৰ আজি অতিথিসকল ছাৰ ইছমাইল হুছেইন আৰু ছাৰ পাৰ্থজিৎ। আপোনালোকে আমাৰ এই অনুষ্ঠানটি অংশগ্ৰহণ কৰাৰ বাবে আমি ধন্যবাদ জনাইছো। লগে ৰঞ্জন মোৰ সহপাঠী, আমি দুই আজি এই অনুষ্ঠানটি আয়োজন কৰিছিলো। আমি আশা কৰিছো আগন্তুক দিনত যদি আমি এনেকুৱা অনুষ্ঠান আৰু অংশগ্ৰহণ কৰো, আপোনালোকে নিশ্চয় আমাক সহায় আগবঢ়াব। সহায়। নিশ্চয় আমি এইখিনিকে কৈ আমি আজি এই অনুষ্ঠানটি সামৰি মাৰিছো। ধন্যবাদ। 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 ধন্যবাদ।